শিল্পী সমাজৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই কাৰণেই যে বৰদলনি শিল্পী সমাজৰ ৰাসখনক ৰাইজৰ আশীৰ্বাদত আহি নৱম বৰ্ষত আমি ভৰি দিছোঁ আৰু নৱম বৰ্ষৰ বিশেষকৈ বৰদলনি শিল্পী সমাজৰ ৰাস বুলি ক'লে সৰ্বজন বিদিত তথাপিতো আমি নৱম বৰ্ষৰ ৰাসত নতুনকৈ কি সংযোজন কৰিছোঁ বা ৰাইজৰ কাৰণে আমি কি আহ্বান জনাম এইখিনি অকণমান থোৰতে ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে। প্ৰথম কথা হ'ল আমি প্ৰথম বৰ্ষৰ পৰাই মাজুলী চামগুৰি সত্ৰৰ মুখাশিল্প প্ৰদৰ্শন কৰি আহিছোঁ। তাতে আমি দৰ্শক ৰাইজৰ পৰা কিছুমান আমাৰ অভিযোগ থাকে যে আমি কেৱল মানে অঘাসুৰ আৰু বকাসুৰ প্ৰদৰ্শন কৰা হয় ইয়াতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি। গতিকে আমি নতুন সংযোজন ধেনুকাসুৰ আৰু পলম্বাসুৰ ইয়াতে বা নতুনকৈ সংযোজন হৈছে আৰু অঘাসুৰ বকাসুৰ পূৰ্বৰ তুলনাত নৱ সংযোজন হৈছে, মানে খুব সুন্দৰভাৱে মাজুলী মুখাৰ এটা সুন্দৰ প্ৰদৰ্শন হ'ব। দ্বিতীয় কথাটো হৈছে বৰদলনি শিল্পী সমাজ নামেই যাৰ পৰিচয়। বৰদলনি শিল্পী সমাজ মানে আটাইখিনি বৰদলনি শিল্পী সমাজ। ইয়াতে মিউজিক আমাৰ নিজৰ, ছেটিংছ আমাৰ নিজৰ, অভিনেতা অভিনেত্ৰী আমাৰ নিজৰ, কোনো ধৰণৰ আমাৰ বোলছবি এক্টৰ বা কোনো ধৰণৰ চিৰিয়েলৰ এক্টৰ এক্ট্ৰেছক আমি ইয়াতে নিমন্ত্ৰণ নজনাওঁ। আমাৰ বৰদলনিৰ পৰা এজন স্থানীয় শিল্পী ওলাই যাওক আমাৰ মাজত, আমাৰ ইয়াৰ পৰা এখন মঞ্চ পাই তেখেত বাহিৰলৈ যাওক, আমাৰ এইটোৱে কামনা। আৰু ইয়াতে আপুনি দেখিছে যে এতিয়া ইতিমধ্যে আমাৰ হৈ গ'ল প্ৰায় দুকুৰিকৈ গোপীয়ে ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছে, মানে মহাৰাসৰ বাবে তেখেতলোক আহিছে। আৰু এই দুকুৰি যে গোপী আহিছে সম্পূৰ্ণ যুৱতী, ইয়াতে কোনো ধৰণৰ আমাৰ অন্যান্য ৰাসৰ তুলনাত বোৱাৰী বা এনেকুৱা ধৰণৰ আমাৰ ইয়াতে সংযোজন নাই হোৱা। সৰু অসমবাসীলৈ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। তাৰ আগতে আমি জুবিন দাৰ ন্যায়ৰ কাৰণে সকলোকে প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিন দাই ন্যায় পায়। আৰু কথা হ'ল বৰদলনি শিল্পী সমাজৰ উদ্যোগত আমি এইবাৰ নৱম বছৰৰ কাৰণে ৰাস মহোৎসৱটি আয়োজন কৰিছোঁ অহা নৱেম্বৰ মাহৰ 5 আৰু 6 তাৰিখে। আৰু পূৰ্ণ প্ৰস্তুতিৰে আজি আখৰা সম্পূৰ্ণ হৈছে। আমি বৰদলনিবাসী 18খন গাঁৱৰ বচা শিল্পীসকলক লৈ আমি ৰাসখন উদযাপন কৰোঁ।